নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মোৰ থাম্বনেইলটো চাই গম পাইছে ইকো বেংক ৰিকমেণ্ড 2024 544টা এপ্ৰেণ্টিছ পোষ্ট অনলাইন এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকৰ লাষ্ট ডেট হৈছে 16/7/2024 আৰু এইটো ভিডিঅ'ত গোটেইখিনি আলোচনা কৰিম। এজ কিমান লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, পোষ্ট কেইটা আছে, গোটেইখিনি এইটো ভিডিঅ'ত আলোচনা কৰিম। তো ভালদৰে ভিডিঅ'টো চাই থাকক। প্ৰথমতে কওঁ নেম অফ মানে পোষ্টৰ নেম আছে এপ্ৰেণ্টিছ আৰু পোষ্ট নম্বৰ হৈছে মানে কেইটা পোষ্ট আছে 544টা পোষ্ট আছে আৰু কেটেগৰী ৱাইজ ভেকেঞ্চি আছে। SC আছে 82, ST আছে 37, OBC আছে 106 আৰু EWS আছে 41, UR আছে 278টা মানে কেটেগৰী ৱাইজ ভেকেঞ্চি আছে আৰু ইয়াত আপোনালোকৰ ষ্টেট ৱাইজো ভেকেঞ্চি আছে। তো আমাৰ অসমৰ বাবে কিন্তু 24টা পোষ্ট খালী আছে আৰু ইয়াত চেলেৰি হ'ব 15,000 পৰা পাৰ মান্থ আৰু ইয়াত আপোনালোকৰ বয়সৰ সীমা দিছে 20 বছৰৰ পৰা 28 বছৰলৈকে মানে জেনেৰেল কাষ্টৰ। যদি SC ST হয় তেতিয়াহ'লে 5 ইয়াৰ্ছ আৰু বাঢ়ি যাব মানে 28 বছৰৰ লগত যোগ কৰি দিব। OBC হ'লে 3 বছৰ যোগ কৰি দিব আৰু PWBD হ'লে 10 বছৰ, PWBD হ'লে 13 বছৰ আৰু PWBD SC ST 15 বছৰ। তো আপোনালোকে গম পালে কি কৰিব পাৰিব, আপোনালোকে যোগ কৰি দিব পাৰিব মানে 15 বছৰৰ লগত ধৰক 28 বছৰ যোগ কৰিব কিমান বছৰ হয় আপোনালোকে হিচাপ কৰি ল'ব। তাৰপিছত কোৱালিফিকেশ্যনটো ধৰক গ্ৰেজুৱেশ্যন কমপ্লিট হ'লেই হ'ব, গ্ৰেজুৱেশ্যন পাছ হ'লেই হ'ব। এনেই এইটো নালাগে যে কোন কেটেগৰীৰ বা কি ছাবজেক্ট মেজৰ এইবিলাক একো নাচায়, খালি গ্ৰেজুৱেশ্যন হ'লেই হ'ব, গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব লাগিব। তাৰপিছত আপোনালোকৰ যদি আপোনালোকে অসমৰ মানে যিটো ষ্টেটৰ পৰা আপোনালোকে এপ্লাইটো কৰিব সেই ষ্টেটৰ মানে মাতৃভাষাটো জানিব লাগিব। ষ্টেটৰ মাতৃভাষাটো কি, আমাৰ অসমৰ হ'লে অসমৰ যদি কোনোবা এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে অসমীয়া ভাষাটো কিন্তু জানিব লাগিব, মানে অসমীয়া ভাষাটো জানিবই লাগিব। বুজি পাইছে? জানিব লাগিব, বুজিব লাগিব। বুজি পাইছে? আৰু ইয়াত আপোনালোকৰ কি হ'ব যে আপোনালোকে কেনেকৈ এপ্লাই কৰিব, ইয়াত মই লিংকটো দি দিম, এপ্লিকেশ্যনৰ লিংকটো দি দিম। আপোনালোকে ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আশা কৰোঁ মোৰ ভিডিঅ'টো ভাল লাগিছে। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।